हेलो बंधुসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাস আৰু মই ফাৰুকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোলৈ। বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি ম্যাথমেটিক্সৰ আন এটা ক্লাস আগবঢ়াম আপোনালোকলৈ, যেটো হ'ব আমাৰ জ্যামিতি বিষয়ৰ ত্ৰিভুজৰ ওপৰত আলোচনা। তো যিকি নহওক প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব। তো আহক মূল ভিডিঅ'টোলৈ আগবাঢ়ি যাও। তো যিকি নহওক আজিৰ আমাৰ আলোচনাটো হ'ল ত্ৰিভুজ, বিষয়বস্তুটো হ'ল ত্ৰিভুজ। ত্রিভুজ নো কি এই কথা আমি সর্বপ্রথমে জানিব লাগিব। ভুজ মানে হল বাহু, ইয়া ত্রিভুজ মানে ত্রি প্লাস ভুজ, এই দুটা কথা একলগ হৈ ত্রিভুজ শব্দটো হৈছে। ত্রি মানে হল তিনি আৰু ভুজ মানে হল বাহু। তো এক কথাত কবলৈ গলে তিনিটা বাহু যুক্ত হ'ব লাগিব আৰু ক্ষেত্ৰটো বন্ধ হ'ব লাগিব। ক্ষেত্ৰটো খোলা হলে কিন্তু ত্ৰিভুজ নহব। চাব আকৃতিটো এনেকুৱা হ'ব লাগিব, আকৃতিটো বন্ধ হ'ব লাগিব, এনেকুৱা ধৰণৰ আকৃতি হ'ব লাগিব। তো এইটো আকৃতি কোৱা হ'ব ত্ৰিভুজ, মানে তিনিটা ভুজ মানে তিনিটা বাহু থাকিব লাগিব আৰু আকৃতিটো বন্ধ হ'ব লাগিব, তেতিয়া হলে তাকে আমি ত্ৰিভুজ বুলি কম। তো যিকি নহওক এই ত্ৰিভুজক আমি সৰ্বমুঠ 6টা ভাগত ভাগ কৰিব পাৰি। এটা হল বাহুৰ ওপৰত ভিত্তি কৰি আৰু এটা হল কোণৰ ওপৰত ভিত্তি কৰি। মনত ৰাখিব এই যে ত্ৰিভুজ, ইয়াৰ তিনিটা কোণ আছে, এইখিনি কোৱা হ'ব কোণ আৰু এইখিনি কোৱা হ'ব বাহু। তো বাহু তিনিটা থাকে এটা ত্ৰিভুজত, কোণো থাকে তিনিটা। এবার বাহুর ওপৰত ভিত্তি কৰি ত্রিভুজক তিনিটা ভাগত ভাগ কৰিব পাৰি আৰু কোণৰ ওপৰত ভিত্তি কৰি ত্রিভুজক আমি তিনিটা ভাগত ভাগ কৰিব পাৰি। তো বাহুৰ ওপৰত ভিত্তি কৰি ত্রিভুজক আমি তিনিটা ভাগত ভাগ কৰিব পাৰি। ভাগ তিনিটা হল। নাম্বাৰ 1ত আহিল সমবাহু ত্রিভুজ। সাপোজ ধৰক এইটো এটা ত্রিভুজ লোৱা হৈছে, এই ত্রিভুজৰ তিনিটা বাহুৰ মাপ ধৰক সমান সমান আছে, তেতিয়া হলে ইয়াক কোৱা হ'ব সমবাহু ত্রিভুজ। ইয়াক কোৱা হ'ব সমবাহু। আকৌ যদি আন এটা ত্রিভুজৰ কথা আমি চিন্তা কৰো, যে যি ত্রিভুজৰ বিভিন্ন বাহুৰ মাপখিনি বিভিন্ন ধৰণৰ হয়, এনেকুৱা এটা ত্রিভুজ ধৰিলো আমি, এটোৰ মাপ এটা আছে, এটোৰ মাপ বেলেগ, এটোৰ মাপ আকৌ বেলেগ, এই তিনিটা ধৰণৰ মাপৰ বাহু আছে ইয়াত, মানে কোনোটোৰ লগত কোনোটোৰ মিল নাই, তাকে কোৱা হ'ব বিষম বাহু ত্রিভুজ। মনত ৰাখিব বিষম বাহু ত্রিভুজ। আৰু এটা আকৃতি আছে যেটো হল দুটা বাহুৰ মাপ সমান। সাপোজ ধৰক এইটো আৰু এইটো বাহু সমান আৰু এইটো বেলেগ ধৰণৰ মাপ আছে, ইয়াত এই বাহু আৰু এই বাহুৰ মাপ সমান, দুটা বাহু সমান হৈ গৈছে, তেতিয়া হলে ইয়াক কোৱা হ'ব সমদ্বিবাহু। সমদ্বিবাহু, সমদ্বিবাহু ত্রিভুজ। তেনেহলে নাম্বাৰ 1, নাম্বাৰ 2, নাম্বাৰ 3 ত্রিভুজৰ তিনিটা প্ৰকাৰ। এইটো হল বাহু হিচাপে। মনত ৰাখিব বাহু হিচাপে ত্রিভুজৰ প্ৰকাৰ হল তিনিটা। এটা হল সমবাহু যাৰ তিনিটা বাহু সমান, এটা হল বিষম বাহু যাৰ তিনিটা বাহুৰ কোনোটোৰ লগত কোনোটোৰ মাপৰ মিল নাই, আৰু 3 নম্বৰত আহিল সমদ্বিবাহু যাৰ দুটা বাহুৰ মাপ সমান আৰু এটা বাহু বেলেগ সাইজৰ। তেনেকুৱা ত্রিভুজক কোৱা হ'ব সমদ্বিবাহু ত্রিভুজ। তো বাহু হিচাপে এই তিনি প্ৰকাৰ। তো এই তিনি প্ৰকাৰৰ মাজত আকৌ এটা কথা মন কৰিব আপোনালোকে, যি ত্রিভুজৰ তিনিটা বাহু সমান তাক কোৱা হয় সমবাহু ত্রিভুজ। তাৰ মানে এই সমবাহু ত্রিভুজৰ তিনিটা বাহু সমান, এই ক্ষেত্ৰত এই ত্রিভুজৰ ক্ষেত্ৰত তিনিটা কোণৰ মাপো সমান হয়। মনত ৰাখিব সমবাহু ত্রিভুজৰ তিনিটা কোণৰ মাপ সমান। আকৌ বিষম বাহু ত্রিভুজৰ যেহেতু বাহুৰ মাপ সমান নহয়, যাৰ বাবে ইয়াৰ কোণবিলাকৰ মাপো সমান নহয়। আকৌ আহিল সমদ্বিবাহু। সমদ্বিবাহুৰ ক্ষেত্ৰত দুটা বাহু সমান থাকে, যি দুটা বাহু সমান, ইয়াত ধৰিলো এই বাহু আৰু এই বাহু সমান, এই বাহুৰ বিপৰীত কোণ হ'ব এইটো আৰু এই বাহুৰ বিপৰীত কোণ হ'ব এইটো, এই কোণ দুটাৰ মানো সমান হ'ব। তো যিকি নহওক সমদ্বিবাহু ত্রিভুজৰ দুটা বাহু সমান, দুটা কোণ সমান। সমবাহু ত্রিভুজৰ তিনিটা বাহু সমান, তিনিটা কোণৰ মাপেই সমান। তো এইবাৰ আমি আহিম কোণৰ হিচাপত ত্রিভুজৰ প্ৰকাৰ। এবাৰ চাব কোণ হিচাপে ত্রিভুজৰ প্ৰকাৰ। কোণ হিচাপে ত্রিভুজকো আমি তিনিটা প্ৰকাৰত ভাগ কৰিব পাৰি। এটা হল এনেকুৱা ধৰণৰ আকৃতি যেটো হ'ব, এইটো এটা ত্রিভুজ ধৰিলো, এই ত্রিভুজৰ এটা কোণৰ মাপ হ'ব 90 ডিগ্ৰী, এই কোণৰ মাপ হল
90 ডিগ্ৰী আৰু বাকি দুটা 90 ডিগ্ৰীতকৈ কম আছে ইয়াত কিন্তু বাহুৰ কথা নাহিব কাৰণ এটো কোণৰ ওপৰত প্ৰিফাৰেন্স দিয়া হৈছে যি ত্ৰিভুজৰ এটা কোণৰ মাপ 90 ডিগ্ৰী বা এক সমকোণ তাক কোৱা হ'ব সমকোণী ত্ৰিভুজ তাক কি কোৱা হ'ব সমকোণী ত্ৰিভুজ বুলি কোৱা হ'ব তো নাম্বাৰ 1 এটো গল নাম্বাৰ 2 ত আহিব যি ত্ৰিভুজৰ তিনিওটা বাহুৰ মাপ 90 ডিগ্ৰীতকৈ কম এনেকুৱা ধৰণৰ এই ত্ৰিভুজটো ধৰা হল এই ত্ৰিভুজৰ তিনিওটা কোণ 90 ডিগ্ৰীতকৈ কম আছে তেনেহলে এই ত্ৰিভুজক কোৱা হ'ব সূক্ষ্মকোণী ত্ৰিভুজ মনত ৰাখিব সূক্ষ্মকোণী ত্ৰিভুজ সূক্ষ্মকোণী ত্ৰিভুজ তো নাম্বাৰ 2 আহিল এটো নাম্বাৰ 3 ত আহিল যি ত্ৰিভুজৰ এটা কোণৰ মাপ 90 ডিগ্ৰীতকৈ বেছি এই কোণটো ডাঙৰ 90 ডিগ্ৰীতকৈ বেছি আছে তেনেহলে এনেকুৱা ধৰণৰ ত্ৰিভুজক কোৱা হ'ব স্থূলকোণী ত্ৰিভুজ মনত ৰাখিব স্থূলকোণী ত্ৰিভুজ তেনেহলে ত্ৰিভুজৰ এটো হল তৃতীয় নম্বৰ ভাগ যেটো কোণ হিচাপত ত্ৰিভুজক আমি তিনিটা ভাগত ভাগ কৰিব পাৰিলো হেতু কি সমকোণী যাৰ এটা কোণ 90 ডিগ্ৰী বাকি দুটা মিলি হ'ব 90 ডিগ্ৰী এইটো আৰু এইটো এই দুটা মিলি হ'ব 90 ডিগ্ৰী আৰু এটা হ'ব 90 ডিগ্ৰী সূক্ষ্মকোণী ত্ৰিভুজ প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰীতকৈ সৰু আৰু স্থূলকোণী ত্ৰিভুজ এটা কোণৰ মাপ হল স্থূলকোণ অৰ্থাৎ 90 ডিগ্ৰীতকৈ বেছি বাকি দুটা কোণ 90 ডিগ্ৰীতকৈ কম হয় তো এনেকুৱা আকৃতিৰ ত্ৰিভুজক কোৱা হ'ব স্থূলকোণী ত্ৰিভুজ তো যিকি নহওক আমি স্থূলকোণী ত্ৰিভুজৰ বিষয়ত এটা কথা মন কৰি দিও যে স্থূলকোণ এটা ত্ৰিভুজত মাত্ৰ এটাহে থাকিব পাৰে এটা ত্ৰিভুজত স্থূলকোণৰ সংখ্যা থাকিব পাৰে এটাতকৈ বেছি স্থূলকোণ থাকিব নোৱাৰে বাকি যি দুটা থাকিব সেই দুটা হ'ব সূক্ষ্মকোণ আৰু তো যিকি নহওক ত্ৰিভুজৰ যি 6টা প্ৰকাৰ বাহু হিচাপে আৰু কোণ হিচাপে আমি পালো এইখিনি আলোচনা কৰিলো নিশ্চয় আপোনালোকে গম পালে এবাৰ আমি ত্ৰিভুজৰ ধৰ্মৰ বিষয়ে আলোচনা কৰিম ত্ৰিভুজৰ ধৰ্ম কিছুমান মনত ৰাখিব গুৰুত্বপূৰ্ণ কথা তো সৰ্বপ্ৰথমে আমি পাম ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী মনত ৰাখিব ত্ৰিভুজৰ মুঠ কোণৰ সংখ্যা কিমানটা তিনিটা আৰু এই তিনিটা কোণ যদি আমি একলগ কৰো বা যোগ কৰো তেতিয়া হলে 180 ডিগ্ৰী পাম মনত ৰাখিব ত্ৰিভুজ যিমানে ডাঙৰ আৰু যিমানে সৰু নহওক কিয় ইয়াৰ তিনিটা বাহুৰ তিনিটা কোণৰ যোগফল হ'ব 180 ডিগ্ৰী দ্বিতীয় নম্বৰত আহিল যে দুটা বাহুৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ এটা ত্ৰিভুজ লোৱা হল ইয়াত সাপোজ ধৰক এনেকুৱা এটা ত্ৰিভুজ লোৱা হল এই ত্ৰিভুজৰ যিকোনো দুটা বাহু যদি আমি যোগ কৰো সাপোজ ধৰক এই বাহু আৰু এই বাহু যোগ কৰিলো এই দুটা বাহু যোগ কৰিলে এই তৃতীয় বাহুতকৈ ডাঙৰ হৈ যাব বুজিলে কথাখিনি যে ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ যদি মাপৰ আমি যোগফল উলিয়াও তৃতীয় বাহুতকৈ ডাঙৰ হ'ব ঠিক তেনেদৰে যদি ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ বিয়োগফল উলিয়াও তেতিয়া হলে তৃতীয় বাহুতকৈ সৰু হ'ব যোগ কৰিলে তৃতীয় বাহুতকৈ ডাঙৰ হ'ব বিয়োগ কৰিলে তৃতীয় বাহুতকৈ সৰু হ'ব এইটো এটা ধৰ্ম গল আৰু ডাঙৰ কোণৰ বিপৰীত বাহু সদায় ডাঙৰ হয় এই যে ইয়াত আমি যে ত্ৰিভুজটো ললো এই এনেকুৱা ধৰণৰ এটা ত্ৰিভুজ মই অংকন কৰিলো সাপোজ এই ত্ৰিভুজটোৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ কোণ কোনটো এটো হ'ব আটাইতকৈ ডাঙৰ কোণ আৰু এই কোণৰ বিপৰীত বাহু কোনটো হ'ব এটো এই বাহুটো আটাইতকৈ ডাঙৰ হ'ব তাৰ মানে এক কথাত ক'বলৈ গলে ত্ৰিভুজৰ যেটো ডাঙৰ কোণ থাকে সেই ডাঙৰ কোণৰ বিপৰীত যেটো বাহু থাকে সেই বাহুটো ডাঙৰ হৈ যায় এটো ত্ৰিভুজৰ আন এটা ধৰ্ম নেক্সট ধৰ্মলৈ আহিম সমান বাহু দুটাৰ বিপৰীত কোণ দুটা সমান হয় এটা ত্ৰিভুজৰ যদি দুটা বাহু সমান হয় তেতিয়া হলে তাৰ বিপৰীত কোণ দুটাও সমান হ'ব ইয়াতে সাপোজ এই ত্ৰিভুজৰ কথা আমি ধৰিম সাপোজ ধৰিলো এই বাহু আৰু এই বাহু সমান তেতিয়া হলে এই বাহুৰ বিপৰীত কোণ এইটো আৰু এই বাহুৰ বিপৰীত কোণ এইটো তাৰ মানে এই দুটা কোণৰ মাপ সমান হ'ব যেটো আমি সমদ্বিবাহু ত্ৰিভুজৰ ক্ষেত্ৰত আলোচনা কৰিছিলো নেক্সট আহিম এটা বাহু বঢ়াই দিলে বহিস্থ কোণ দূৰৱৰ্তী অন্তস্থ কোণ দুটাৰ যোগফলৰ সমান হয় এই ত্ৰিভুজটো ধৰিলো আমি এই ত্ৰিভুজৰ এই বাহুটো আমি বঢ়াই দিলো ঠিক আছে এনেকৈ বঢ়াই দিলো বঢ়াই দিয়াৰ ফলত বাহিৰত যেটো কোণৰ মানে উৎপন্ন হল এটো কোৱা হ'ব বহিস্থ কোণ
ঠিক আছে ত্ৰিভুজৰ বাহিৰত গ'ল এই কোণটো এই কোণৰ মাপ যেটো পাম সেই মাপটো দূৰৱৰ্তী অন্তস্থ কোণ দূৰৱৰ্তী মানে এইটো আৰু এইটো এই দুটা কোণৰ যোগফল আৰু এই কোণটোৰ যোগফল সমান হ'ব তো মনত ৰাখিব ত্ৰিভুজৰ এটা বহিস্থ কোণৰ মাপ দূৰৱৰ্তী অন্তস্থ কোণ দুটাৰ যোগফলৰ সমান হয় মনত ৰাখিব এটো আৰু নেক্সটত আহিম দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখা তৃতীয় বাহুৰ সমান্তৰাল হয় আৰু মাপত আধা হয় ইয়াতে চাব আমি কি কৰিম এই যে ত্ৰিভুজটো ললো ইয়াৰ এই বাহুৰ মধ্যবিন্দু ধৰিলো এটো আৰু এই বাহুৰ মধ্যবিন্দু এটো ধৰি লোৱা হল এবাৰ এই মধ্যবিন্দু দুটা যদি সংযোগ কৰি দিও তেনে হলে এই তৃতীয় যেটো বাহু থাকিব এইটোৰ সমান্তৰাল হ'ব এটোৰ সমান্তৰাল হ'ব আৰু মাপত কি হ'ব এটোতকৈ আধা হ'ব এটো এটা ত্ৰিভুজৰ ধৰ্ম নেক্সট আহিম সমকোণৰ পৰা অতিভুজলৈ টনা বিন্দু সংযোগী ৰেখাটো এটো আমি এইবাৰ এটা সমকোণী ত্ৰিভুজ লম এটো এটা সমকোণী ত্ৰিভুজ অঙ্কন কৰা হল তো ইয়াৰ সমকোণ হল এটো সমকোণ মানে 90 ডিগ্ৰী এই 90 ডিগ্ৰী কোণৰ বিপৰীত যেটো বাহু থাকিব এই বাহুটো এটো কোৱা হ'ব অতিভুজ মনত ৰাখিব সমকোণী ত্ৰিভুজৰ সমকোণৰ বিপৰীত বাহু যেটো হয় তাক কোৱা হয় অতিভুজ এইবাৰ কথা হল এই বাহুটোৰ মধ্যবিন্দু ধৰি লোৱা হল এটো মধ্যবিন্দু ধৰি লোৱা হল এই মধ্যবিন্দু আৰু 90 ডিগ্ৰী কোণ যেটো আছে এটোৰ সংযোগী যেটো ৰেখা এই ৰেখাটো এই অতিভুজৰ মাপৰ আধা হয় তো এটো হল আন এটা ধৰ্ম তো যিকি নহক বন্ধুসকল এইখিনি ধৰ্ম আপোনালোকে ভালদৰে মনত ৰাখিব এইখিনিৰ ওপৰত বহু ধৰণৰ কোৱেশ্চন পৰীক্ষাত অহা দেখা যায় এবাৰ নেক্সটত আমি আন কিছু কথা আলোচনা কৰিম এই ত্ৰিভুজ মানে কি তিনিটা বাহু আছে ত্ৰিভুজৰ বাহু কেইটা থাকে তিনিটা তো তিনিটা মানে কি এটাতকৈ বেছি হলে তাকে কোৱা হ'ব বহুভুজ ত্ৰিভুজটো এটা বহুভুজ এবাৰ এটা কথা মনত ৰাখিব আটাইতকৈ সৰু বহুভুজটোৰ নাম কি বা আটাইতকৈ কম সংখ্যক বাহু থকা বহুভুজৰ নাম কি তেনে হলে আপুনি দি দিব ত্ৰিভুজ মানে আটাইতকৈ কম সংখ্যক বাহু থকা যেটো আকৃতি হেতুৰ নামেই হ'ব ত্ৰিভুজ আৰু ত্ৰিভুজতকৈ কম বাহু থকা কোনো বন্ধ আকৃতি আমি অঙ্কন কৰিবলৈ সক্ষম নহম তো এইবাৰ আমি বহুভুজৰ ওপৰত কিছু কথা আলোচনা কৰিম এটো আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ কথা তো এইবাৰ আমি কিছুমান বহুভুজৰ কথা আলোচনা কৰিম আপোনালোকৰ আগত তিনিটা বাহু থাকিলে ত্ৰিভুজ চাৰিটা বাহু থাকিলে চতুৰ্ভুজ পাঁচটা বাহু থাকিলে পঞ্চভুজ ছটা বাহু থাকিলে ষড়ভুজ এনেকৈ আগবাঢ়ি যাব বাহুৰ সংখ্যা যিমান হ'ব সেই ভুজটোৰ নাম তেনেকৈ হৈ যাব এইবাৰ কথা হল যে যদি তিনিটা বাহু থাকে তাক কোৱা হ'ব ত্ৰিভুজ এটো চাৰিটা বাহু থাকিলে চতুৰ্ভুজ পাঁচটা বাহু থাকিলে পঞ্চভুজ ছয়টা বাহু থাকিলে ষড়ভুজ এইবাৰ কথা হল ত্ৰিভুজত কেইটা কোণ আছে তিনিটা এই তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী ইয়াত আছে চাৰিটা কোণৰ মাপৰ সমষ্টি 360 ডিগ্ৰী ইয়াত আছে পাঁচটা তেনে হলে ইয়াৰ কোণৰ সমষ্টি কোণৰ মাপ কিমান হ'ব যদি বাহুৰ সংখ্যা 6টা থাকে এনেকৈ যদি 6টা বাহু থাকে ইয়াৰ মাজত কোণ আছে 6টা এই 6টা কোণৰ সমষ্টি কিমান হ'ব এইখিনি আমি উলিয়াবলৈ যাওতে আপোনালোকে শৰ্টকাটত এটা সূত্ৰ মনত ৰাখিব সূত্ৰটো হল n - 2 ইয়াৰ লগত ইনটু কৰি দিব 180 ডিগ্ৰী মনত ৰাখিব n - 2 ইনটু 180 ডিগ্ৰী এটো এটা সূত্ৰ এই সূত্ৰটো কিহৰ সূত্ৰ বহুভুজৰ কোণৰ সমষ্টি উলিওৱাৰ এটা সূত্ৰ ভালদৰে মনত ৰাখিব যদি আপোনাক এতিয়া কোৱা হয় যে ইয়াত n দিয়া হৈছে n মানে হল বাহুৰ সংখ্যা n মানে হল মনত ৰাখিব বাহুৰ সংখ্যা n হল বাহুৰ সংখ্যা তাৰ মানে বাহুৰ সংখ্যা -2 তাৰ লগত ইনটু কৰি দিব 180 এবাৰ আমি কি কম যে এটা পঞ্চভুজ পাঁচটা বাহু আছে ইয়াৰ মুঠ কোণৰ সমষ্টি কিমান হ'ব এই ক্ষেত্ৰত আমি কি কৰিব লাগিব এই সূত্ৰ মতে যাম বাহু কিমানটা আছে ইয়াত পাঁচটা তেনে হলে 5 - 2 ইয়াৰ লগত
মাল্টিপ্লাই হ'ব 180 ডিগ্ৰী তো যিকি নহওক 500 পৰা 2 বাদ দিলে 3 ইনটু 180 3 18 গুণে 54 তার মানে 540 ডিগ্ৰী যদি 5টা বাহু থাকে 540 ডিগ্ৰী 6টা বাহু থাকিলে ঠিক তেনেদৰে যাব 6 মাইনাস 2 ইয়াৰ লগত 180 মাল্টিপ্লাই কৰি দিব 6 ৰ পৰা 2 গলে 4 180 ডিগ্ৰী 72 0 অর্থাৎ 720 তো মনত রাখিব আপোনাক যদি বাহুৰ সংখ্যা যিমানেই নহওক কিয় যদি কোৱা হয় যে বাহুৰ সংখ্যা দিয়া আছে ইয়াৰ কোণ সৰ্বমুঠ কোণ কিমান হ'ব কোণৰ সমষ্টি কিমান হ'ব সেইখিনি উলিয়াবলৈ যাওতে আপুনি n-2 * 180 ডিগ্ৰী এই সূত্ৰটো ব্যৱহাৰ কৰিব এই সূত্ৰৰ জৰিয়তে আপুনি যিকোনো ধৰণৰ বহুভুজৰ মানে সৰ্বমুঠ কোণৰ সমষ্টি কিমান হ'ব হেতু উলিয়াব পাৰিব তো বন্ধুসকল নিশ্চয় আপোনালোকে গম পালে কথাখিনি হেকলৈ ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছো হেকত সুস্থ থাকক সবল থাকক সদায় এডুকেটৰ প্লাছৰ লগত জড়িত হৈ থাকক ধন্যবাদ জয় হিন্দ